ग्रीव साध साध सब नेक हैं, आप अपनी ठोरी। जो सतलोक ले जावेंगे वो साधु कोई और। তথাপি মই এই বেদৰ বৰ্ণিত বিধিৰে প্ৰাপ্ত নহওঁ। আপোনালোকক দেখুৱাইছোঁ মই যজুৰ্বেদ। যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32 কবিৰ অংঘাৰী আছি বম্ভাৰী আছি এয়া চাব। আৰু এয়া হৈছে যজুৰ্বেদ আৰু মহৰ্ষি দয়ানন্দৰ দ্বাৰা ইয়াৰ অনুবাদ হয়। ইয়াৰ প্ৰকাশক কোন হয়? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নই দিল্লী। যজুৰ্বেদ আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত। এই দয়ানন্দজীয়ে ইয়াৰ অনুবাদ কৰিছে। তেওঁ লেখক নহয় বেদৰ, কেৱল অনুবাদকৰ্তাহে। যেনেকুৱা গীতাৰ বহুতো অনুবাদকৰ্তা আছে। মুদ্ৰক প্ৰেছ অফচেছ প্ৰিণ্টাৰ্ছ 1510 পটৌচি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা। আৰু ইয়াৰ 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকত দেখুৱাইছোঁ আপোনালোকক। এয়া 5ম অধ্যায় হয়। 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকটো দেখুৱাইছোঁ আপোনালোকক। এই 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকৰ 32 নম্বৰত চাব। ইচি গছি এইটো চাওক। কবিৰ অংঘাৰী বছি আমি এওঁক কবিৰ বুলি কওঁ, ৱক ব বুলি কওঁ নিজৰ ভাষাত। কবিৰ ই অংঘাৰী আছি বম্ভাৰী আছি। তেখেতে ভাল অনুবাদ কৰিছে। এইটো চাব। হে জগদীশ্বৰ, যি কাৰণে আপুনি মানে কান্তিমান মানে হয় অংঘাৰী জীৱৰ শত্ৰু, এইটো লিখিব আছিল যে আপুনি পাপৰ শত্ৰু হয়, পাপ নাশক হয়। এতিয়া এই অনুবাদক মহৰ্ষি দয়ানন্দৰ নিজৰ অজ্ঞান সিদ্ধান্ত আছিল যে ভগৱানে পাপ নাশ নকৰে। এইকাৰণে তেখেতে এই কথা উল্টাই দিলে। আৰু আকৌ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত ছবাৰ লিখা আছে যে ভগৱানে পাপ নাশ কৰে। তাতে ইয়াৰ উল্লেখ নাই। এইটো লিখিব লাগিছিল অংঘ মানে পাপ, অৰি মানে পাপৰ শত্ৰু। কোন হয়? কবিৰ। এতিয়া এওঁলোক ইয়াক এওঁ কবিৰ মানে এওঁক কবিৰ বুলি ক'ব ধৰিলোঁ আৰু তেখেতে ইয়াক এনেকুৱা কৰি দিলে। ইয়াৰ কবি আৰু ইয়াৰ অৰ্থ হৈছে ক্ৰান্তপজ্ঞ। এতিয়া প্ৰথমে আমি বম্ভাৰী এইটো চাব। বম্ভ মানে বন্ধন, অৰি মানে শত্ৰু। শত্ৰু অৰ্থাৎ আমি ইয়াক বন্দী ছোৰ বুলি কওঁ, যিয়ে বন্ধন কাটি দিয়ে, বন্ধন এৰুৱাই দিয়ে। আমি কবিৰজীক, কবিৰ সৃষ্টিকৰ্তাজীক আমি বম্ভাৰী অৰ্থাৎ বন্দী ছোৰ বুলি কওঁ। আৰু লিখাত কি আছে? বন্ধনৰ শত্ৰু লিখি দিয়ক, একেটাই কথা। এতিয়া যেনেকুৱা তেখেতে ইয়াত যি ভুল কৰিছিল, সেই ভুল তাতে তেওঁ কবি বুলি লিখি দিলে। তেওঁ কবি হয়, তথাপিও আমি মানি ল'লোহেঁতেন। তেখেতে কিছুমান ঠিক কৰিবলৈ চেষ্টা কৰিছিলে। কবিৰৰ অৰ্থ ইয়াত ক্ৰান্তপজ্ঞ বুলি লিখিছিলে। এইটো কেনেকৈ হ'ব পাৰে? আৰু যেনেকৈ এই যজুৰ্বেদ যি আমি এতিয়া পঢ়ি আছোঁ, ইয়াৰ ক'ৰবাত ব্যাখ্যা আছে। এতিয়া দেখুৱাইছোঁ আপোনালোকক। এতিয়া যেনেকুৱা এই যজুৰ্বেদৰ 36 নম্বৰ অধ্যায় হয়, এয়া চাব। এয়া 36 নম্বৰ অধ্যায় হয়। 36 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। ইয়াত লিখা আছে ৰি সংমবাচম প্ৰপধে মনু যজু প্ৰপধে। এইটো যজু শব্দ লিখা আছে। এতিয়া এয়া হ'ল যে যজুৰ্বেদৰ বিষয়ত আৰু ইয়াৰ কোনোবাই অৰ্থ কৰিলে তেওঁ ভুল কৰিব। ইয়াত যেনেকৈ এই মহৰ্ষিয়ে ঠিক কৰিছে, ইয়াত এইটো আছে যজু, ইয়াত অনুবাদ কৰিছে। তাতে মূল পাঠ আছিলে এয়া চাওক যজু শব্দ, আৰু ইয়াক যজুৰ্বেদ লিখিব লগা হ'ল। এয়া সঠিক অৰ্থ হ'ল।
যজ্ঞৰ স্তুতিবোৰৰ সংগ্ৰহটো কি জানে? ইয়াত সংগ্ৰহ যজ্ঞৰ স্তুতি লিখে। ইয়াৰ যজ্ঞৰ স্তুতিসমূহ যজুৰ অৰ্থ। ইয়াত লিখিব লাগিব যে তেওঁ যজুৰ বেদৰ বিষয়ে কৈ আছে। তেন্তে য'ত তেখেতে কবি কৰি দিছে তাত আমি কবিৰ দেৱ পঢ়িব লাগিব, কবিৰ দেৱ লিখিব লাগিছিল। এয়া চাওক, আমি আকৌ আহিলোঁ এই ৫ম অধ্যায়ৰ ৩২ নম্বৰ শ্লোক। এই ৩২ নম্বৰ শ্লোকত যজুৰ্বেদৰ ইয়াত এতিয়া এইটো লিখা আছে যে কবি কৰি লিখা আছে। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। তেওঁলোকে কবিৰ দেৱ নিলিখি কবি লিখি দিলে। এয়া চাওক, আমি কবিৰ দেৱ ক'ব লাগিছিল। দেৱক পৰমেশ্বৰ সৃষ্টিকৰ্তা, দেৱৰ অৰ্থ হৈছে পৰমেশ্বৰ। তেনেহ'লে ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ দেৱ। আৰু চাওক, ইয়াত লিখা আছে ঋতধামাসি স্বজ্যোতিৰ। ঋতধামা তেওঁলোকে নিজে লিখিছিল। ঋতধামা মানে সত্যধামযুক্ত। আমি সতধাম বুলিও কওঁ, সতলোক বুলিও কওঁ। ইয়াক সতলোক ঋতধামাই ক'ব লাগে, নহয় জানো? ফলদামক ঋতধামা মানে সতলোকৰ বাসী, সতলোকৰ নিবাসী। সকলোৱে কয় এওঁ এই গাঁৱৰ নিবাসী। তেন্তে এয়া এনেকুৱা হয় যে ঋতধামা তেওঁ সতলোকত থাকে। আৰু স্বজ্যোতি, চাওক এয়া কিমান আন্ধাৰ কৰিছে অনুবাদকে। অন্তৰীলক প্ৰকাশ কৰোঁতে স্বজ্যোতি স্বয়ং প্ৰকাশিত, তেওঁ স্বয়ং প্ৰকাশিত হয়, পৰমাত্মা আছে। তেওঁ সতলোকত থাকে, তেওঁৰ নাম কবিৰ। আৰু তেওঁৱেই অংঘাৰী হয়, পাপৰ শত্ৰু হয়, বন্ধনৰ শত্ৰু অৰ্থাৎ বন্দী ছোৰ। সেই কবিৰ অংঘাৰীকে আমি তেওঁক কবিৰ বুলি কওঁ। আমি লিখোঁতেও কবিৰ বুলি লিখোঁ, ডাঙৰ ইৰ মাত্ৰাটো লিখোঁ। এতিয়া পৰমাত্মাই কৈছে যে বেদ মেৰা ভেদ হে মে বেদন মে নাহি, যোন বেদ সে মে মিলো वो বেদ জানতে নাহি। এয়া চাওক, ঋগ্বেদ ভাষা ভাষ্য ২য় ভাগ। এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? প্ৰকাশক হৈছে পণ্ডিতা ৰাকেশ বাণী, প্ৰধান কাৰ্যালয় বেদ মন্দিৰ, মহাত্মা বেদভূত সেৱাশ্ৰম, লেখ ৰামনগৰ, ইব্ৰাহিমপুৰ। পোষ্ট অফিচ মুখমেলপুৰ, দূৰভাষ ইমান। তলত লিখা আছে দয়ানন্দ সংস্থান। এয়া দিল্লীৰ প্ৰকাশন আৰু ইয়াৰ অনুবাদ হয় এই ৯-১০ মণ্ডল, মহাত্মা বেদ ভিক্ষু ভৰতেন্দ্ৰ নাথ, দয়ানন্দ সংস্থান, কৰলবাগ, নতুন দিল্লী। ইয়াৰ ১০ নম্বৰ শ্লোকৰ ১০ নম্বৰ মণ্ডলৰ আৰু শ্লোক নম্বৰ ৪৯ত দেখুৱাইছোঁ আপোনালোকক। এয়া চাব, ঋগ্বেদ মণ্ডল ১০ শ্লোক নম্বৰ ৪৯। ইয়াৰ এই প্ৰথমৰ মন্ত্ৰ ৪৯ নম্বৰ শ্লোকৰ এই প্ৰথম মন্ত্ৰ। ইয়াত লিখা আছে যে মই স্তুতি কৰা সকলক, অৰ্থাৎ পূৰ্ণ পৰমাত্মা নিজৰ মহিমা বেদত লিখা আছে। আৰু ইয়াৰ অৰ্থ হয় যে অহং দাং গ্ৰনংতে পুণ্যং বস্বহং ব্ৰহ্ম ক্ৰণবং। এতিয়া পূৰ্ণ পৰমাত্মাই কয় যে ব্ৰহ্মৰ উৎপত্তি ময়েই কৰিছোঁ। এতিয়া ইয়াত চাওক যে অনুবাদত যে স্তুতি কৰা সকলক সনাতন ঐশ্বৰ্য নিবাস কৰা যোগক, সনাতন ঐশ্বৰ্য নিবাস কৰাৰ যোগৰ লোকক মুক্তি অথবা জ্ঞান প্ৰদান কৰোঁ, মুক্তিও প্ৰদান কৰোঁ। আৰু সনাতন ঐশ্বৰ্য মত যোৱাৰ পিছত আকৌ কেতিয়াও আপোনাৰ সুখ নাশ নহয়, সেয়া প্ৰদান কৰোঁ। অহং ব্ৰহ্ম কৃগৱাম, এইটো চাওক স্পষ্টকৈ লিখা আছে। এইটো স্পষ্টকৈ পঢ়িব লাগিব আমি, নহ'লে এইটো অসুবিধা কৰি আছে। অহং ব্ৰহ্ম কৃগৱম, বেদক উৎপন্ন কৰোঁ। ইয়াত ব্ৰহ্ম অৰ্থবেদ, ইয়াত ব্ৰহ্ম অৰ্থবেদ কৰি লিখা আছে। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। পূৰ্ণ পৰমাত্মা কবিৰ দেৱজীয়ে সৎপুৰুষে ব্ৰহ্মৰ উৎপত্তি কৰিছিল। আকৌ মূল সংস্কৃত পঢ়া। অহং মানে মই, ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মক, কৃগৱম অৰ্থাৎ উৎপন্ন কৰোঁ। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। ঠিক আছে,
য'ত তেখেতে অলপমান ভুল কৰিছে অনুবাদত তাক আমি শুদ্ধ কৰি ল'ব লাগিব নিজৰ জ্ঞানেৰে আৰু এই বেদে মোৰ এই মহিমাৰ বৃদ্ধি কৰে যজ্ঞ দান সৎসংগ কৰাসকলক সনৰ্গত আদেশ কৰোতা ময়েই হয় करे करावे साईं मन में लहर उठा और दादू सिद्धर जीव के आप बगल हो जा কোৱা হয় যে সকলো দান পুণ্য সৎসংগ পুণ্য আত্মা যি মোৰ লগত সংযুক্ত হৈছে মইহে আনো ইয়াত সৎমাৰ্গৰ আদেশ কৰোতা ময়েই হয় মই সকল যুদ্ধত নিদিয়াসকলক কুসংগী যজ্ঞশীলজনক হেৰুৱাওঁ অৰ্থাৎ কোৱাৰ ভাৱ এইটোৱেই যে ময়েই ব্ৰহ্মৰ উৎপত্তি কৰিছোঁ আৰু যিয়ে মোৰ সৎভক্তি কৰে যিয়ে মোৰ স্তুতি কৰে তেখেতক সনাতন লোক সনাতন অৰ্থাৎ সাক্ষাৎ স্থান প্ৰাপ্ত কৰোৱাওঁ আৰু তাত গ'ল ঐশ্বৰ্যটো তাত নিজে নিজেই থাকিব সকলো মৃত্যু নহয় কেতিয়াও বুঢ়া নহয় কোনো বস্তুৰ অভাৱ নাই নিবাসযোগ্য লোক মুখ্য তথা জ্ঞান প্ৰদান কৰোঁ আৰু মই অহং ব্ৰহ্ম কৃগৱম মই বেদক উৎপন্ন কৰোঁ বেদ নহয় ইয়াত ব্ৰহ্মক উৎপন্ন কৰোঁ আৰু মহ্যম বৰ্ধনম আৰু এই যি বেদ আছে মোৰ মহিমাই গাই আছে কিয়নো ব্ৰহ্মাই আকৌ বেদৰ জ্ঞানেই দি আছিলে এতিয়া কোৱাৰ তাৎপৰ্য এইটোৱেই যে আমি যি সৎগ্ৰন্থক ঠিক মানি আছিলোঁ সত্য মানি আছিলোঁ আৰু মানো তাক আমি বুজি পোৱাই নাই যেতিয়া পূৰ্ণ পৰমাত্মা কবীৰজীয়ে সেই দানক কবীৰে ওলটাই কবীৰে কাশীত যি আহিছিল কবীৰ ভগৱান পৰমক্ষৰ ব্ৰহ্মই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসজীক নিজৰ সৎলোক দেখুৱাইছিলে সঁচা খণ্ড দেখুৱালে তাত সকলো স্থিতিৰে পৰিচয় কৰালে তেতিয়া তেওঁ ঘূৰি আহিলে তেওঁ শৰীৰত পুনৰাই প্ৰৱেশ কৰালে আত্মাক তেতিয়া তেওঁ জাগৰণ হৈ কৈছিল হে পৰমাত্মা আমিতো এই শ্ৰীৰাম শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰজীকেই সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ হে মালিক তেনেহ'লে দেখোন এই বেদ যিমান পুৰাণেই আছে এই সকলোবোৰ মিছা হয় ইয়াত তেওঁলোকৰ বিষয়ে কৈছিল যি অজৰ অমৰ হয় সৰ্বশক্তিমান হয় সৰ্বেশ্বৰ হয় পৰমেশ্বৰে কৈছে वेद कतेब झूठे निभाई और झूठे हैं जो समझे नाई মিছলীয়াটো তেওঁলোক যিয়ে বুজি নাপায় वेद पढ़ने पर भेद न जाने बाँचे पुराण 18 তেতিয়াও বেদ পঢ়োঁ ইয়াক বুজি নাপাওঁ সেয়েহে অজ্ঞান সাধনাবোৰ আৰম্ভ কৰি ৰাখিছোঁ और जड़ को अंधा पत्ते खुआवे भूल गया सृजनहारा ভগৱানক তুলসীৰ পাত দি নিবেদন কৰোঁ ফল ফুল দি নিবেদন কৰোঁ মূৰ্তিৰ ওপৰত কওঁ তুমি সেই সৃজনহাৰক পাহৰি গৈছা এই বেদত পৰমেশ্বৰৰ মহিমা আছে এইটো আপুনি লাহে লাহে বুজি পাব যথাৰ্থ অনুবাদ আছে প্ৰথমতে আপুনি এই দৃঢ় কৰিব বিচাৰিছে এই দাসে প্ৰথমতে আপোনালোকে এইয়া বুজক যে যি এই দাসে কৈ আছে সেয়া সকলো সঁচা হয় ইয়াৰ পিছত এই দাসে এই বেদসমূহৰ যিমান আৱশ্যক সিমান অনুবাদ কৰিব আৰু এই কাৰণেই তেওঁৰ এই অনুবাদিত সেইটো দেখুৱাই আছোঁ মন্ত্ৰৰ অনুবাদ যাতে কোনেও আপোনাক ভ্ৰমিত কৰিব নোৱাৰে যে এনেকুৱা কৈ যে ৰাম পালে সংস্কৃত নাজানে আৰু এই মহৰ্ষি দয়ানন্দৰ অনুযায়ী আচাৰ্য এই সংস্কৃতৰ জ্ঞানী আছিল মহৰ্ষি দয়ানন্দ বিদ্বান পুৰুষ আছিল সংস্কৃতৰ জ্ঞানী আছিল তেওঁ সঁচাই বুজিছিলে বেদবোৰৰ ঠিক অনুবাদ কৰি ৰাখিছিলে তেনেহ'লে আগতে তেওঁৰ দ্বাৰা কৰা অনুবাদক দেখুৱাই আকৌ এই দাসে লগে লগে যিবোৰ কৃতি আছে সেয়া আপোনালোকৰ আগত উপস্থাপন কৰিব তেতিয়াহে আপোনালোকে বুজি পাব তেতিয়াহে আপোনালোকে ক'ব যে সঁচাকৈ কোনটো অনুবাদ শুদ্ধ আৰু কোনটো ভুল তেতিয়া আপুনি স্বয়ং নিৰ্ণয় লৈ দৃঢ় হৈ যাব আৰু যেতিয়ালৈকে আমি দৃঢ় নহওঁ আমি কোনো মুক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ হতাশ মানুহ কেতিয়াও সফল হ'ব নোৱাৰে আপুনি আগলৈ গৈ মানি লওক দুটা ৰাস্তা আছে আপুনি ক'ৰবালৈ অকলে গৈ আছে বা আপোনাৰ লগত কোনোবা গৈ আছে যোন ব্যক্তি জ্ঞানী হয় বা আপোনাৰ লগত মেপ আছে সেই মেপত চাই আপুনি যাব পাৰে যে এইটো ৰাস্তা নহয় এইটো হয়
আৰু মেপৰ বিষয়ত আপুনি দৃঢ় হয় যে ইয়াত লিখাখিনি সঁচাই হয়, তেন্তে এয়া সৎগ্ৰন্থ আমাৰ মেপ হয়। এই মেপ আপোনালোকক মানচিত্ৰ দেখুওৱা হৈছে যে আপুনি যিটো ৰাস্তাত গৈ আছে এইটো ৰাস্তা নহয়, এইটোহে হয়। আৰু আপুনি দৃঢ় হৈ যাব আৰু তেতিয়া আপুনি হতাশ হ'ব নোৱাৰে। যদি আপোনাৰ লগত মেপ নাই আৰু আপুনি গৈ আছে আগলৈ দুটা ৰাস্তা হৈ যায়, তেতিয়া আপুনি অসমঞ্জসত পৰি যাব। চকুমুদি গৈ থাকক কোনোবা এটা ছাইডত, সেইটো বেলেগ কথা বাৰু। এতিয়া এনেকুৱা এই সৎগ্ৰন্থবোৰক আপোনাৰ মুখামুখি কৰোৱা এই দাসে অনিবাৰ্য বুলি ভাবে।